প্ৰেছ ক্লাবৰ উদ্যোগত হয় আমি দেখুৱাইছোঁ এয়া বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত সৰ্বুক গ্ৰন্থমেলাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য আৰু কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আজি বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত এনেধৰণে সৰ্বুক গ্ৰন্থমেলা উপলক্ষে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে আৰু এই শোভাযাত্ৰাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু বৰনগৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই বিশেষ সাংস্কৃতিক শোভাযাত্ৰাত আৰু আমি পোনে পোনে সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এটা বিশাল সাংস্কৃতিক শোভাযাত্ৰা বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত সৰ্বুক গ্ৰন্থমেলা ২০২৬ৰ বিশেষ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য আমি মেচনেনীৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু দ্বিতীয় বৰ্ষৰ বাবে এইবেলি বৰনগৰ প্ৰেছ ক্লাবে সৰ্বুক গ্ৰন্থমেলাৰ আয়োজন কৰিছিল আৰু পোনপ্ৰথমবাৰৰ বাবে সৰ্বুক গ্ৰন্থমেলাৰ উদ্যোগত এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। বিভিন্ন বিদ্যালয়ৰ বৰনগৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আচলতে সাংস্কৃতিক শোভাযাত্ৰা বুলি ক'লে ভুল হ'ব, কিয়নো এটা সজাগতাৰ সৃষ্টিৰ বাবে কিতাপ পঢ়াৰ মানসিকতা বৃদ্ধি কৰাৰ বাবে এনেধৰণে বৰনগৰ প্ৰেছ ক্লাবৰ এই বিশেষ উদ্যোগ আৰু আমাৰ সৈতে উপস্থিত আছে বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি, তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। তৃতীয় বৰ্ষ এইবেলি সৰ্বুক গ্ৰন্থমেলাৰ আৰু এই তৃতীয় বৰ্ষত আপোনালোকে প্ৰথমবাৰৰ বাবে এটা সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে, কেনেধৰণৰ সঁহাৰি পাইছে? হয়, আমি মানুহৰ মাজত গ্ৰন্থৰ যিটো অধ্যয়ন, গ্ৰন্থৰ যিটো প্ৰয়োজনীয়তা সেই তাৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ মাজত যাতে সজাগতা সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আমি এই অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক আমি আহ্বান জনাইছিলোঁ যে তেওঁলোকে আহক আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত যিটো সজাগতামূলক শোভাযাত্ৰাত অংশগ্ৰহণ কৰক। সঁচাকৈ আমি আপ্লুত হৈছোঁ, আমি প্ৰেছ ক্লাবৰ তৰফৰ পৰা বা গ্ৰন্থমেলা আয়োজক সমিতিৰ পক্ষৰ পৰা আমি অতিকে আপ্লুত হৈছোঁ যে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আহি আমাৰ এই সজাগতামূলক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ তেওঁলোকে শ্লোগান দিছে, গ্ৰন্থমেলালৈ আহক কিতাপ পঢ়ক, কিতাপ কিনক, গ্ৰন্থমেলালৈ আহক কিতাপ কিনক। হয়, নিশ্চিতভাৱে কিতাপ পঢ়ক, নিজক গঢ়ক, সমাজ সলনি কৰক, এই ধৰণৰ শ্লোগান আজি দেখিবলৈ পোৱা গৈছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰাও পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য আৰু পিছপিনে আমি অলপমান দেখুৱাবলৈ যত্ন কৰিম। আমি সভাপতিৰ পৰা মন্তব্য ল'লোঁ যে কিতাপ পঢ়াৰ এক আন্দোলন গঢ়াৰ বাবে এনেধৰণে সৰ্বুকত গ্ৰন্থমেলাৰ আয়োজন কৰিছিলে বৰনগৰ প্ৰেছ ক্লাবে আৰু বৰনগৰ প্ৰেছ ক্লাবৰ এই যি সাংস্কৃতিক শোভাযাত্ৰা, বিশাল সাংস্কৃতিক শোভাযাত্ৰাত ব্যাপক অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আমি দেখুৱাইছোঁ এটা হোলী গীতৰ দল এটা দেখুৱাবলৈ যত্ন কৰিছোঁ। বাৰ্ডছ একাডেমীৰ উদ্যোগত সৰ্বুকৰ বাৰ্ডছ একাডেমীৰ উদ্যোগত এনেধৰণে হোলী গীত পৰিৱেশন কৰা হৈছে। হোলী গীতৰ মাজলৈ যাম। আৰু আমি আগলৈ যাম, বিভিন্ন ছাত্ৰ ছাত্ৰী আছে, আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক। এয়া বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত সৰ্বুক গ্ৰন্থমেলা ২০২৬ৰ বিশেষ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য দেখুৱাইছোঁ পোনপটীয়াভাৱে নেচনেনী দৰ্শকসকলক আৰু জুবিন দা অবিহনে যেন প্ৰায় অনুষ্ঠানেই অসম্ভৱ, সেইকাৰণে জুবিন দাও ইয়াত আছে। আমি দেখুৱাইছোঁ এয়া সৰ্বুকৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে অংশগ্ৰহণ কৰিছে আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত। কি ক'বা, কেনেকুৱা লাগিছে আজি? এতিয়া আমাক আহি বহুত ভাল লাগিছে। আমি ইয়াতে জুবিন দাৰ কাৰণে অলপ কিবা কৈ আছোঁ। জয় জুবিন দা, জয় অসম। হয়, জুবিন দা সদায় অমৰ হৈ থাকক এয়া কামনা কৰিছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰী জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আমি নাগাৰা নামৰ ওচৰলৈ যাম আৰু নাগাৰা নাম শুনিম অলপ। জয় জয় শংকৰ গুৰু। আৰু এয়া আমি
নাম দেখুৱালোঁ আপোনালোকক আৰু আগুৱাই যাম বিভিন্ন ছাত্ৰ ছাত্ৰীৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকলৰ আমি যদি আগুৱাই যাওঁ এটা ব্যাপক আয়োজন আচলতে ক'ব লাগিব বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত সৰ্বভোগ গ্ৰন্থমেলাৰ সাংস্কৃতিক শোভাযাত্ৰাত এনেধৰণে 5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু সকলোৰে মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে কিয়নো এইবাৰ বৰনগৰ প্ৰেছ ক্লাবে এনেধৰণৰ প্ৰথমবাৰৰ বাবে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা পঢ়ুৱৈ সমাজৰ মাজত যি পঢ়াৰ পৰিৱেশ আচলতে গঢ়িবলৈ সৰ্বভোগ গ্ৰন্থমেলা এনেধৰণে আয়োজন কৰা হৈছে বিগত 3টা বছৰে আৰু এইবেলি বিশেষভাৱে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে আৰু আমি সেই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ নেশ্যন নিউজ যোগেদি আৰু আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বিভিন্ন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আচলতে অনুভৱসমূহ আমি জানিবলৈ চেষ্টা কৰিম এগৰাকী ছাত্ৰী আছে আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কেনেকুৱা লাগিছে আজি অংশগ্ৰহণ কি ক'বা গ্ৰন্থমেলাৰ ক্ষেত্ৰত কি ক'বা গ্ৰন্থমেলা আয়োজন কৰিছে বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত হয় কেনেকুৱা লাগিছে ভাল লাগিছে হয় নিশ্চিতভাৱে সকলোৰে আচলতে আপ্লুত হৈছে এনেধৰণৰ এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে আৰু এগৰাকী শিক্ষক আমাৰ সৈতে উপস্থিত আছে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম হয় এগৰাকী শিক্ষক হিচাপে আজি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ইয়াত লৈ উপস্থিত হৈছে কেনেধৰণৰ অনুভৱ বা এই বৰনগৰ প্ৰেছ ক্লাবক কিদৰে ধন্যবাদ জ্ঞাপন কৰিব আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰনগৰ প্ৰেছ ক্লাবক আমাৰ স্কুলৰ বিদ্যালয়ৰ পৰাও বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে খুবেই ভাল লাগিছে আগবাঢ়ি যাওক অনুষ্ঠানটো হয় নিশ্চিতভাৱে এনেকুৱা অনুষ্ঠান আচলতে আগবাঢ়ি যাব লাগে কিয়নো সমাজ সংস্কাৰৰ ক্ষেত্ৰত এনেধৰণৰ গ্ৰন্থমেলা তাৎপৰ্য বহুত আৰু আমি সন্মুখ যাবলৈ যত্ন কৰিম যিহেতু খুব দীঘলীয়া শাৰী যাওঁতে অলপমান কষ্ট হৈছে তথাপিও আমি যত্ন কৰিছোঁ যাতে আমি দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ সক্ষম হওঁ তাৰ বাবে আমি যত্ন কৰিছোঁ আৰু বাছ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল আছে হোলী গীতৰ মাজতে অকণমান প্ৰশ্ন কৰিছোঁ কেনেকুৱা পাইছা আজি সৰ্বভোগ গ্ৰন্থমেলাৰ এই সাংস্কৃতিক শোভাযাত্ৰা নমস্কাৰ জনাইছোঁ মই শ্ৰী কৃতিকা দাস মই মানে নথৈ আনন্দিত আজি আমাৰ বাছ একাডেমীয়ে ইয়াত মানে অংশগ্ৰহণ কৰিব পাইছে আশা কৰোঁ আমি এনেকুৱা মানে অংশগ্ৰহণ যাতে আৰু কৰিব পাওঁ ধন্যবাদ সেয়ে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ অংশগ্ৰহণ আচলতে সকলোৱে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে আৰু এয়া বাছ একাডেমীৰ হোলী গীত আমি আগলৈ যাম আগলৈ গৈ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বিভিন্ন ছাত্ৰ ছাত্ৰী যিহেতু আছে এগৰাকী শিক্ষয়িত্ৰী আছে আমাৰ সৈতে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ বা কেনেকুৱা লাগিছে আজি বৰনগৰ প্ৰেছ ক্লাবে যিহেতু 3য় বৰ্ষৰ বাবে সৰ্বভোগ গ্ৰন্থমেলা আয়োজন কৰিছে আৰু এটা সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকে অংশগ্ৰহণ কৰিছে কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে কিতাপ পঢ়িব লাগে কিতাপৰ সমান প্ৰকৃত বন্ধু কোনেই নাই কিতাপৰ পৰা আমি জ্ঞানৰ লগতে বহুতো মানে উপকৃত হ'ব পাৰোঁ কিতাপ পঢ়ি আমি নিজক গঢ়াৰ লগতে এখন ভাল সমাজ গঢ়িব পাৰোঁ কিতাপৰ জৰিয়তে সমাজৰ উন্নতি হ'ব পাৰে বা ভাল এজন ব্যক্তি হিচাপে যি সমাজত যি কৰণীয় কাম আছে সেইবিলাক কৰিব পাৰোঁ কিতাপ সকলোৱে পঢ়িব লাগে কিতাপ পঢ়ি আমি প্ৰকৃততে বহুত উপকৃত হওঁ কিতাপ পঢ়ি জ্ঞান অৰ্জন বহুত লাভ কৰোঁ হয় এই যি যান্ত্ৰিকতাৰ যুগত এনেধৰণে সৰ্বভোগত বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে সৰ্বভোগ গ্ৰন্থমেলা 2026 আৰু আমি ইয়াৰ দৃশ্য দেখুৱালোঁ আপোনালোকক সাংস্কৃতিক শোভাযাত্ৰাৰ